পুনৰ স্বাগতম জনাইছো। নগাঁৱৰ হৰবৰ গাঁৱত কৰোনা ৰোগীক লৈ আতংকময় এটা পৰিৱেশে বিৰাজ কৰিছে। কৰোনা আক্ৰান্তৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰে ৰাইজে আবদ্ধ কৰিলে কৰোনা আক্ৰান্ত যুৱকক। যুৱকজনৰ নাম হৈছে নৰেশ সিং। আজি বিয়লি ওলাইছিল যুৱকজনৰ স্বাব পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল বুলি জনাইছে ৰাইজে। আৰু তাৰ পিছতে যুৱকজনে যিহেতু মুক্ত বিচৰণ কৰি আছিল, তাতে নগাঁৱৰ হৰবৰ গাঁৱত এনে এটা পৰিৱেশৰ সৃষ্টি হয়। প্ৰথমে আতংকিত হৈ পৰিছিল ৰাইজ, আৰু তাৰ পিছত কৰোনা আক্ৰান্তৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰা ৰাইজে আবদ্ধ কৰি থলে কৰোনা আক্ৰান্ত যুৱকজনৰ নাম হৈছে নৰেশ সিং। আজি বিয়লি ওলাইছে যুৱকজনৰ স্বাব পৰীক্ষাৰ ফলাফল। 14 দিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণাৰ পিছতে মহানগৰী গুৱাহাটীত অভাৱনীয় পৰিস্থিতি। খাদ্য মজুত কৰাৰ নামত কোভিড সংক্ৰমণৰ আশংকা নেওচি বজাৰলৈ ঢাপলি মেলিছে জনতাই। মহানগৰীত সম্পূৰ্ণ ধোঁৱাচাঙত উঠিল সামাজিক দূৰত্বৰ নিয়ম। ইপিনে লকডাউনৰ সুযোগ লৈ বজাৰতো অসাধু ব্যৱসায়ীয়ে চলাইছে লুটপাট। দেওবাৰে সন্ধিয়া 7 বজাৰ পৰা গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে কঠোৰ লকডাউন। মহানগৰবাসীৰ হাতত দুদিনৰ সময়। এই দুদিনত মহানগৰবাসীক 7 দিনৰ বাবে হলেও অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অত্যাৱশ্যকীয় সামগ্ৰী আৰু লকডাউনৰ প্ৰাক্ষণত শনিবাৰৰ দিনটোত মহানগৰীৰ বজাৰে বজাৰে গ্ৰাহকৰ অভাৱনীয় ভিৰ। বজাৰ সমাৰ কৰিবলৈ ওলাই আহিছে মহানগৰবাসী। ৰাজপথত তীব্ৰ যান-জঁট নেওচি বজাৰে বজাৰে গৈছে মহানগৰৰ জনতা। ইফালে বজাৰত সামগ্ৰীৰ জুই চাই দাম। লকডাউন আৰু বানপানীৰ গইনালৈ একাংশ অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি বজাৰত চলাইছে লুট। সব বস্তুৰ দাম বঢ়াই দিছে। গাজৰ এতিয়া 200 টকা চলি আছে, এনেকে কৰিলেতো নহয় ন। মিডিল ক্লাছ ফেমিলি আছে, ল' ক্লাছ ফেমিলি আছে, সিহঁতে কেনেকে কিনিব? আলু নাই, আমিও আহিলোঁ আলু ল'বলৈ, কিন্তু আলুটো ক'তো নাই এতিয়া বৰ্তমান। সুবিধা লৈ পেলাই বস্তুবিলাক দামবিলাক বেছি লৈছে। পাৰ কুইণ্টল 400, 300 এনেকৈ বাঢ়াই লৈছে। চাউলত লৈছে, দালিত লৈছে, আপোনাৰ আলু পিঁয়াজত লৈছে, দামটো বাঢ়াই লৈছে আপোনাৰ। এতিয়া মানুহৰতো কোনো উপায় নাই নহয়। 40 টকা আলুৰ কিলো লৈ আছে, পিঁয়াজ বজাৰত নাই কৈ আছে, কিন্তু মানুহৰতো চলিব লাগিব। এতিয়া প্ৰশাসন চাব লাগিছিল এইবিলাক। প্ৰতি কিলো আলু 50ৰ পৰা 80 টকা পৰ্যন্ত বিক্ৰী হৈছে। বিলাহী 150ৰ পৰা 200 টকা পৰ্যন্ত বিক্ৰী হৈছে প্ৰতি কিলোত। কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত যোগান বিভাগ, কৃষি বিভাগ। দুদিনৰ এই সময়ছোৱাত মহানগৰবাসীক আতংকিত নহবলৈ, বয়বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত খৰখেদা নকৰিবলৈ আহ্বান জনোৱা হৈছে। কিন্তু এই আহ্বানৰ প্ৰতি যেন একাংশৰ নাই সঁহাৰি। মহানগৰীৰ একাংশ বজাৰত গ্ৰাহকে লগাইছে হেতা ওপৰা। সামাজিক দূৰত্ব মানি নচলি ভিৰ কৰিছেহি বজাৰত। মাস্ক পিন্ধাৰ নামতো ভেকু ভাওনা। কোনোৱে মাস্ক পিন্ধিছে কপালত, কোনোৱে থুতৰিত, আৰু কোনোৱে লৈছে ওলমাই, আৰু কোনোৱে আকৌ বিৰদৰ্পে মাস্ক পৰিধান নকৰাকৈ সামাজিক দূৰত্ব নমনাকৈ ভিৰ কৰিছেহি বজাৰত। দোকানীখিনি খুচুৰা দোকানী আমি ডিষ্টেঞ্চটো মেইনটেইন কৰাৰ কাৰণে আমি কাষ্টমাৰবিলাক গ্ৰাহকবিলাকক কৈ আছোঁ, কিন্তু এটা ভয় লাগিছে যে বস্তু নাপাব নেকি, 14 দিন খাদ্যৰ অভাৱ হ'ব নেকি, তেনেকুৱা ধৰণৰ ভিৰ এটা কৰিছে। মহানগৰীত ভয়ানক গতিত বৃদ্ধি পোৱা গণসংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ তথা প্ৰশাসনে 14 দিনৰ বাবে লকডাউন ঘোষণা কৰিছে গুৱাহাটীত। আৰু তাৰ বাবে মহানগৰবাসীক দিয়া হৈছে শনি আৰু দেওবাৰৰ দিনটো বজাৰ সমাৰ কৰিবলৈ। আৰু এই দুটা দিনত যাতে বজাৰ কৰিবলৈ আহি গণসংক্ৰমণৰ বলি নহয়, তাৰ বাবে সামাজিক দূৰত্ব মানি মাস্ক পৰিধান কৰি লকডাউনৰ নীতি নিয়ম মানি চলিবলৈ বাৰে বাৰে জনোৱা হৈছে আহ্বান। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশত হুৰাহুৰে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। মাত্ৰ 6টা দিনত দেশজুৰি কৰোনা আক্ৰান্তৰ সংখ্যা হৈছেগৈ 1 লাখ লোক। ভাৰতত কোভিড সংক্ৰমণে প্ৰতিদিনে গঢ়িছে নতুন নতুন অভিলেখ। মাত্ৰ 6টা দিনত 1 লাখ লোকলৈ সংক্ৰমণ কোভিড-19। দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ হাৰ। ভাৰতত কোভিড সংক্ৰমণে প্ৰতিদিনে গঢ়িছে নতুন নতুন অভিলেখ। 30 জানুৱাৰীত ভাৰতত ধৰা পৰিছিল কোভিড-19ত আক্ৰান্ত হোৱা প্ৰথমজন ব্যক্তি। 30 জানুৱাৰীৰ পৰা 1 লাখৰ সীমা অতিক্ৰম কৰিবলৈ সময়ৰ প্ৰয়োজন হৈছিল 110 দিনৰ। অৰ্থাৎ 19 মে'ত কোভিড সংক্ৰমণে চুইছিল 1 লাখৰ ঘৰ।
তাৰ পিছতে যেন ভাৰতত বৃদ্ধি পাইছিল কোভিড সংক্ৰমণৰ হাৰ। কোভিড সংক্ৰমণ 2 লাখ লোকলৈ বৃদ্ধি পাবলৈ প্ৰয়োজন হৈছিল মাত্ৰ 15টা দিনৰ। 3 জুনত কোভিড সংক্ৰমণৰ সংখ্যাই গৰকিছিল 2 লাখৰ ঘৰ। কোভিড সংক্ৰমণৰ সংখ্যাই 3 লাখৰ ঘৰ গৰকিছিল 10 দিনত, অৰ্থাৎ 13 জুনত। 13 জুনৰ পৰা 21 জুনৰ ভিতৰত মাত্ৰ 8টা দিনত কোভিড আক্ৰান্তৰ মুঠ সংখ্যাই অতিক্ৰম কৰে 4 লাখৰ ঘৰ। আৰু 4 লাখৰ পৰা 5 লাখলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ প্ৰয়োজন হ'ল মাত্ৰ 6টা দিনৰ। এই পৰিসংখ্যাই স্পষ্ট কৰি দিছে ভাৰতত ক্ৰমান্বয়ে কিমান ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। কৰোনা আক্ৰান্তৰ সংখ্যাৰে ভাৰত এতিয়া বিশ্বৰ 4ৰ্থ স্থানত আৰু এছিয়াৰ সকলোতকৈ শীৰ্ষত। শুকুৰবাৰৰ দিনটোত 24 ঘণ্টাত বৃদ্ধি হোৱা কৰোনা আক্ৰান্তৰ সংখ্যাই গৰকিলে 18,000ৰ ঘৰ, যিটো এদিনত কোভিড আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত অভিলেখ। ভাৰতত 5 লাখ আক্ৰান্তৰ প্ৰায় 1,53,000ই মহাৰাষ্ট্ৰৰ। দেশৰ ভিতৰত সৰ্বাধিক কৰোনা সংক্ৰমণ হোৱা ৰাজ্যখনত বৰ্তমান কোভিড আক্ৰান্তৰ মৃত্যু হৈছে 7,000ৰো অধিক লোকৰ। আনহাতে বৰ্তমানলৈ ভাৰতৰ কোভিড সংক্ৰমণ নঘটাকৈ আছে কেৱল লাক্ষাদ্বীপ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফুটপাথত পাচলি বিক্ৰী কৰা এগৰাকী ব্যক্তি। পাচলি বিক্ৰী কৰাৰ মাজতে তেওঁ লিখি উলিয়াইছে 15খনকৈ গ্ৰন্থ। যোৰহাটৰ ফুটপাথৰ এই বিশেষ ব্যক্তিজন হ'ল লক্ষীৰাম দুৱৰা দাস। নগৰৰ দীপালী ফাৰ্মাচীৰ সমীপতে ফুটপাথৰ কাষত দীৰ্ঘদিন ধৰি পাচলি বিক্ৰী কৰি আহিছে লক্ষীৰাম দুৱৰাই। যোৰহাটৰ পদপথৰ এজন পৰিচিত ব্যক্তি লক্ষীৰাম দুৱৰা দাস। নগৰৰ দীপালী ফাৰ্মাচীৰ সমীপৰ পদপথৰ কাষত দীৰ্ঘদিন ধৰি পাচলি বিক্ৰী কৰি আহিছে তেওঁ। মাজুলীৰ বাসিন্দা লক্ষীৰামে যোৰহাটত ভাড়াঘৰত থাকি এনেদৰে নগৰত পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে। কিন্তু আপুনি জানি আচৰিত হ'ব যে কঠোৰ অধ্যৱসায়ৰ বলত লক্ষীৰামে এই পৰ্যন্ত লিখি উলিয়াইছে 15খনকৈ গ্ৰন্থ। তেওঁৰ ধৰ্মীয় গ্ৰন্থসমূহ ইতিমধ্যে প্ৰকাশো পাইছে। 2016 চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ হৰিভকতিৰ অমৃত বাণী প্ৰকাশ পাইছিল। তেওঁ লিখা শেহতীয়া গ্ৰন্থখন দেওবাৰে উন্মোচন কৰা হয়। গ্ৰন্থখনৰ নাম মণিকাঞ্চন সংযোগ। মোৰ এখন 15 নম্বৰ গ্ৰন্থ প্ৰকাশ হৈছে আজি এখন 15 নম্বৰ গ্ৰন্থ। প্ৰথম গ্ৰন্থ 2016 চনত হৰিভকতি অমৃত বাণী, দ্বিতীয়খন সাৰবাণী, ভকতি সাৰবাণী, কথা আদি জামাল, নাম মালিকা গ্ৰন্থৰ কাব্যানুবাদ, ভাগৱত শ্ৰী শ্ৰী ভাগৱত তাৎপৰ্য শতখন সৰগদ্য ৰূপান্তৰ, জীৱদূতি কাব্যৰ সৰগদ্য ৰূপান্তৰ, আপোনাৰ হৰিভকতি অমৃত বাণী, এখন চবতকৈ ডাঙৰ কিতাপ 324 পৃষ্ঠা। ইয়াত 3টা বিষয়বস্তু আছে। এটা বিষয়বস্তু মণিকাঞ্চন সংযোগ শংকৰ মাধৱ মিলন অধ্যায়, এটা শততম গুণনাম কৃষ্ণৰ শততম গুণনাম আৰু এটা ভক্তি তত্ত্বমূলক কথা। পাচলি বিক্ৰী কৰাৰ মাজতে তথা ঘৰত থকা সময়খিনিত বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰে লক্ষীৰামে। এই ধৰ্মীয় গ্ৰন্থসমূহ লিখিবৰ বাবে দৈনিক বিভিন্ন কিতাপ পঢ়িবলগীয়া হয় তেওঁ। এই ক্ষেত্ৰত তেওঁক সহায় কৰে পত্নীয়ে। আনহাতে তেওঁৰ কিতাপসমূহ পঢ়ি বিভিন্নজনে ফোন কৰি খবৰ লয় তেওঁৰ। এনেদৰেই অনুপ্ৰেৰণা লাভ কৰি আহিছে তেওঁ। একোখন ভাগৱতী সমাজৰ আমি ব্যক্তি, আমি শংকৰদেৱ মাধৱদেৱৰ একোখন ধৰ্মৰ প্ৰতি আমি খুব আকৃষ্ট আৰু গুৰু দুজনৰ বিভিন্ন ধৰ্ম আমি অধ্যয়ন কৰোঁ আৰু আমি ৰাতিপুৱা গধূলি সদায় গুৰু সেৱা কৰোঁ আৰু গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ হওক বুলি আমি গ্ৰন্থ লিখি আছোঁ। মোক কি ক'ম, তেওঁক ৰাইজৰ আশীৰ্বাদ লাগে আৰু তেওঁ বহুত কষ্ট কৰে আৰু আগবাঢ়ি যাওক। আপুনি সহযোগিতা আগবঢ়ায়? কৰোঁ আৰু যিখিনি কৰোঁ। গ্ৰন্থ লিখাৰ এই চৰ্চা অব্যাহত ৰাখি অতিকৈ সুখী লক্ষীৰাম। অচিৰেই লক্ষীৰাম দুৱৰাৰ বৰগীত ভাঙনি আৰু শ্ৰীমদভাগৱত দ্বিতীয় স্কন্ধৰ সৰল বাক্যামৃত শীৰ্ষক আৰু 2খন গ্ৰন্থ প্ৰকাশ পাব। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰ্বি আংলঙৰ হাওৰাঘাটত দুৰ্বৃত্তৰ নিকৃষ্ট কাণ্ড। একেটা অঞ্চলতে দুৰ্বৃত্তই জ্বলাই দিলে বহু বিঘা মাটিৰ কঠীয়া। বিষাক্ত ৰাসায়নিক দ্ৰব্য স্প্ৰে কৰি কঠীয়া জ্বলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। এইপিনে কঠীয়া জ্বলোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে কৃষকসকলৰ মাজত। নিকৃষ্ট, অমানৱীয়। মানুহ কিমান নিষ্ঠুৰ হলে জ্বলাই দিব পাৰে পথাৰৰ শস্য। এয়া কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ দৃশ্য।
হাৰগাট থানাৰ অধীনস্থ ৰাজক গাঁৱৰ খেতিপথাৰত এনেদৰে কোনো দুষ্কৃতিকাৰীয়ে বৃহৎ কৃষিভূমিৰ কঠীয়া নষ্ট কৰাৰ দৃশ্য। কোনো বিষাক্ত ৰাসায়নিক দ্ৰব্য স্প্ৰে কৰি এই কঠীয়াসমূহ জ্বলাই দিয়াৰ সন্দেহ ভুক্তভোগী কৃষকৰ। উল্লেখ্য যে বিগত আঘোণ মাহত প্ৰায় 16টা ধানৰ মেজিত অগ্নিসংযোগ কৰি বহু বিঘা ধানৰ খেতি জ্বলাই দিয়াৰ পিছত এইবাৰ একেটা অঞ্চলতে এনেদৰে অতি নিষ্ঠুৰভাৱে নষ্ট কৰা হ'ল কেইবাবিঘা মাটিৰ কঠীয়া। চৌদিশে কৰোনাৰ সংকট, তাৰ মাজতেই ভোটৰ ওপৰত দানহ প্ৰদি হাওৰাঘাটত এই অঘটন, যাৰ বাবে চকুৰ পানীৰে বাট নেদেখা অৱস্থা হাওৰাঘাটৰ এইসকল হতভগা কৃষকৰ। পিছত যেতিয়া আমি কাম কৰিব আহোঁ পথাৰত, তেতিয়া একদম চব কঠীয়া লাল, আৰু যেতিয়া 12টা হৈ গ'ল একদম জানাম লাল, সাৰ পেলাই দিলোঁ আৰু কাম নহ'ব, চব জ্বলাই দিলে। কোনে দিছে আমি সেইটো ক'ব নোৱাৰোঁ। ৰাতিৰ ভিতৰত দাৱাই মাৰিছে না কি মাৰিছে, আমাৰ কঠীয়া চব জ্বলি গ'ল। আমি কি লগত আমি এইটো মাটিৰ বোকাৰ ৰোপণ দিম। ইতিমধ্যে ভুক্তভোগী কৃষকসকল কাষ চাপিছে আৰক্ষীৰ। এই ক্ষেত্ৰত দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি বিহাৰ লগতে কৃষি বিভাগক সাহায্যৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে কৃষিভূমিৰ প্ৰকৃতগৰাকীসকলে। এটাই কথা ক'ম অসম চৰকাৰক, কৃষি বিভাগক, যে আমাক কিবা এটা সাহায্য লাগে, নহ'লে মানে খেতিয়ক ভাত নাখাই পিনে মৰিব লাগিব। আইনীভাৱেও যিকেইজন দুষ্কৃতিকাৰীয়ে এইটো কাম কৰিছে তেখেতসকলক প্ৰশাসনৰ আমাৰ বিনম্ৰ অনুৰোধ, তেখেতসকলক এটা উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে। কৰোণাতংকৰ মাজতেই সংঘটিত এই নিকৃষ্ট ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ব্যুৰ' ৰিপৰ্ট, হাওৰাঘাট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম। বাগজানত সংঘটিত হৈছে এইটোৰ পিছত আনটো অঘটন। এইবাৰ বাগজানৰ সমীপৰ দীঘলতৰঙত সংঘটিত হৈছে এটা নাও দুৰ্ঘটনা। বাঢ়নী পানীত মাছ ধৰিবলৈ যোৱা নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে সন্ধানহীন হৈ আছে এতিয়ালৈ 3জনকৈ লোক। ইটোৰ পিছত সিটো আঘাত বাগজানলৈ। বাগজানৰ তৈলখাদৰ জুই এতিয়াও নুমুৱা নাই, মাৰ যোৱা নাই বাগজানবাসীৰ বিভীষিকা। ইয়াৰ মাজতে দলং ভাঙি বহিৰ্বিশ্বৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল বাগজানত। শেহতীয়াকৈ বানৰ কবলত পৰা বাগজানত সন্ধানহীন হৈ পৰিছে 3জনকৈ লোক। ডাঙৰী নৈত নাও ডুবি সন্ধানহীন হৈ পৰিছে 3 মাছমৰীয়া ৰকি ওৰাং, ৰাজকুমাৰ তাঁতী আৰু লহৰ ওৰাং। বাগজানৰ সমীপৰ দীঘলতৰঙত শুকুৰবাৰে দুপৰীয়া বাঢ়নী পানীয়ে উটুৱাই নিলে মাছ ধৰিবলৈ যোৱা এই লোককেইজনক। আমি 5টা মানুহ হৈছোঁ, 5টাৰ ভিতৰত আৰু 3জন আহি গ'ল, কৈছে আমাক নিব লাগিব। আৰে ভাই কেনেকুৱা নিম তহঁতি নাৱত দৌৰিলে নিম, নাই নিবই লাগিব। সিহঁতি জোৰ জবস্তি উঠি গৈছে, নিনিলে দিগদাৰ আছে, তহঁতি কাটমাৰ কৰি দিম না তোৰ। সেনেকুৱাও গাই আছে, কি কৰিম, আমাৰতো উপায় নাই। বহি গ'ল মাজত আহি নৈখন পাল্টি খাই গ'ল। পাল্টি খোৱাৰ পিছত 5জনৰ ভিতৰত 3জন উঠি গ'ল। খৰস্ৰোতা পানীৰ বাবে নাও ডুব যোৱাৰ ফলত নাওখনত থকা আটাইকেইজন ব্যক্তি পানীত পৰে যদিও ইয়াৰে 5জনক উদ্ধাৰ কৰে গাঁওবাসীয়ে। কিন্তু এই পৰ্যন্ত সন্ধান নাই নৈত উটি যোৱা 3জন লোকৰ। ঘটনাস্থলীত NDRFৰ দল উপস্থিত হৈ লোক 3জনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। यहाँ पे 3 आदमी मिसिंग है डोंगरी रिवर में, जो कि दिगलतरंग 10 नंबर लाइन के पास है। इसको देखते हुए हमारी टीम वहाँ से मार्च की और कल शाम को 4:30 बजे एक ऑपरेशन यहाँ पे किया है। 4:30 बजे से लेकर 7 बजे तक ये ऑपरेशन हमारा चला है। लेकिन इस दौरान हमने लगभग 2 किलोमीटर एरिया को सर्च भी किया है और हमको डेड बॉडी ट्रेस आउट नहीं कर सके हैं, क्योंकि यहाँ पे नदी का फैलाव बहुत ज़्यादा और बीच में टापू भी है कई। ডিগবৈ প্ৰাৰীণা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কৰোনাৰ সমান্তৰালকৈ এতিয়া ৰাজ্যবাসীৰ বাবে ভোটৰ ওপৰত দানৱ পৰাদি পৰিছে আহাৰমহীয়া বান কি উজনি কি নামনি অসম সকলোতে একে বান বিভীষিকা ঠায়ে ঠায়ে ছিগিছে মথাউৰি উটি গৈছে দলং হাহাকাৰ লাগিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰীৰ ৰূপ ক্ৰমত জটিল হৈ পৰিছে বান পৰিস্থিতি ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাবিত কৰাত জীৱ-জন্তুৱে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে পবিতৰা অভয়াৰণ্যৰ কেইবাটাও বনশিবিৰ স্থানান্তৰ কৰিছে কৰ্তৃপক্ষই গড়ৰ লগতে অন্য জীৱ-জন্তুসমূহো নিৰাপদ স্থানলৈ ঢাপলি মেলিছে জীৱ-জন্তু এতিয়ালৈকে কোনো ক্ষয় ক্ষতিৰ খবৰ আমাৰ অহা নাই পবিতৰা বান পৰিস্থিতি বৰ্তমানে বাঢ়ি আছে প্ৰায় গোটেই কেম্পে বানৰ কবলত পৰিছে গহপুৰৰ 3টা কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌপাশ বানৰ কবলত বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা যুৱকসকলক স্থানান্তৰ কৰাক লৈ চিন্তিত হৈ পৰিছে কৰ্তৃপক্ষ ইয়াৰ উপৰিও গহপুৰৰ ব্ৰহ্মপুত্ৰৰ পানীৰ লগতে ব্ৰহ্মাজান চট্ৰং কুকুৰজান ফুলেঙি ডুবিয়া চেঁচা আদি পাহাৰীয়া নৈ তাণ্ডৱ ধেমাজিত অৰুণাচলৰ ব্ৰাহনী পানীৰ লগতে চিমেণ্ট গাই লালি ডিমৌ চিলি জিয়াধল নদীৰ পানীয়ে বুঢ়াইছে ন অঞ্চল জাগিৰোডতো একেই দৃশ্য মায়ং ৰাজচক্ৰৰ প্ৰায় শতাধিক গাঁও জলমগ্ন বৰ্গী জগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন মাজুলীবাসীৰ বন্ধ নিমাতী মাজুলী ফেৰী সেৱা শোণিতপুৰৰ বিহগুৰিস্থিত ITBP সেনাৰ কেম্প অসম ৰাইফলছ সেনাৰ কেম্পতো পানী অস্থায়ী শিবিৰত আশ্ৰয় লৈছে ITBP জোৱানে এই দৃশ্য মৰিগাঁও ভুৰাগাঁও বানৰ কবলত 30খনৰো অধিক গাঁও বাক্সাৰ ভাৰত ভূটান সীমান্তত দেওচুঙা নৈ মথাউৰি ভাঙি জলমগ্ন ন অঞ্চল ইফালে অপৰিৱৰ্তিত হৈ আছে টিহুৰ বান পৰিস্থিতি শিয়ালমাৰী উত্তৰ বালিৰে মৰা পাগলা দিয়াৰ DRDA বান ছিঙি প্লাবিত বহু অঞ্চল বজালী দক্ষিণ অঞ্চলত কলৰ ভুঁয়েৰে নিৰাপদ স্থানলৈ যাতায়াত বানাক্ৰান্তৰ ইফালে ভূটানৰ পৰা নামি অহা নোৱা নৈ বাহনী পানীয়ে জলমগ্ন কৰিছে কলাইগাঁৱৰ বিভিন্ন অঞ্চল 3-4খনমান গাঁৱত পুৰা প্ৰবলত পৰিছে পানীত ডুব গৈছে দেখিছে কিমান চাই ৰাস্তা পদত ডুব গৈছে গৰু ম'হ আপোনাৰ ঘাঁহ খাবলৈ নোপোৱা হৈ গৈছে সিফালে ছাগলী গৰু ম'হৰ পৰা আদি কৰি সকলো বস্তু মানে একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে গৰু গাহৰি দানা চানাবিলাকো নাই চাউল পাতটো কমি পাইছোঁ চৰকাৰৰ যি হেৰি দিব লাগে একো দিয়া নাই টিপাল দিয়া নাই টিউবেল নাই পানী খোৱা পানীৰ অভাৱ ইফালে মহানগৰীৰ মালিগাঁৱত এজাক বৰষুণতে সৃষ্টি হ'ল কৃত্ৰিম বান একেই দৃশ্য কোকৰাঝাৰ নগৰতো নলা নৰ্দমা ব্যৱস্থা উন্নত নোহোৱাৰ বাবে বানৰ কবলত পৰাৰ অভিযোগ স্থানীয় ৰাইজৰ এইবাৰে ফাৰ্ষ্ট হৈছে ইমানখিনি পানী এইবাৰে প্ৰথমবাৰ হৈছে কেতিয়াৰ পৰা হৈ আছে এই মোটামুটি আজি 4-5 এসপ্তাহমান হ'ল মোটামুটি এসপ্তাহমান হ'ল কিন্তু যোৱাকালি আৰু আজি মানে ভয়ানকভাৱে বাঢ়ি গৈছে পানী ড্ৰেইন চিষ্টেম একেবাৰে বেয়া সকলোৱে ব্লক কৃত্ৰিম বানপানী বুলি ক'ব পাৰোঁ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষীৰ জালত পৰিছে ধৰ্ষণকাৰী এম্বুলেন্সৰ চালক ধৰ্ষণ কাণ্ডৰ এবছৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণকাৰী ৰমজানক যুৱতীক গুৱাহাটীলৈ ফুৰাবলৈ আনি ধৰ্ষণ কৰিছিল এম্বুলেন্সৰ চালকজনে হুজাই আৰক্ষীৰ জালত ধৰ্ষণকাৰী এম্বুলেন্স চালক বিগত বৰ্ষত সংঘটিত হোৱা এক ধৰ্ষণ কাণ্ডত জড়িত আছিল ধৃত এম্বুলেন্স চালক ৰমজান আলী চলিত বৰ্ষৰ 19 মে দিনা আন এজন এম্বুলেন্স চালক মফিজুল ইছলামে তেওঁৰ আত্মীয় এগৰাকী যুৱতীক গুৱাহাটীলৈ ফুৰাবলৈ নিয়াৰ পিছত লজত ৰাখি সংঘটিত কৰিছিল বলাৎকাৰ কাণ্ড ৰমজান আলী আৰু মফিজুল ইছলামে সংঘটিত কৰা বুলি ভুক্তভোগী যুৱতীয়ে তৰিছিল এক গোচৰ সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল যদিও দুই অভিযুক্ত পলাতক অৱস্থাত আছিল অৱশেষত আৰক্ষীয়ে 14 জুনত মফিজুল ইছলামক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত পলাতক হৈ থকা আনটো অভিযুক্ত ৰমজান আলীক নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বহুদিন ধৰি মানে আসামীবিলাক পলাতক হৈ আছিলে ইয়াৰে 1 নম্বৰ আসামী মফিজুল ইছলাম
তেওঁক আমি যোৱা 14/6/2000 তাৰিখে আমি ধৰিছোঁ, ধৰি পেলাই তেওঁক আদালতত প্ৰেৰণ কৰিছোঁ। আৰু বাকী যিজন আছিলে ৰমজান আলী, গোপনীয় সূত্ৰে তেওঁক আজি আমি কৰায়ত্ব কৰিছোঁ। তেওঁলোকে যুৱতীজনীৰ ভাষ্য অনুসৰি তেওঁলোকে তেওঁক গুৱাহাটীৰ ঘটনা মানে কোনোবা লজত ৰাখিছিলে বুলি কৈছিলে। লক্ষণীয় যে যুৱতীগৰাকীক গুৱাহাটীলৈ নি দুষ্কাৰ্য সংঘটিত কৰা ধৃত ৰমজান আলীয়ে স্বীকাৰোক্তি দিয়ে যদি উক্ত ঘটনাত তেওঁ জড়িত নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ছোৱালীজনী নদীৰ পাৰ ক'ত সেইবিলাক ঘৰ থাকে, মানে ক'ত লৈ যোৱা হৈছিলে ছোৱালীটো? সেইবিলাক মই নাজানো, সেই কিবা কিবি কৰিছে আমি নাজানো। মানে সেইটো ল'ৰাৰ খুৰকালি, এইটো ছোৱালী ভাইটিয়ে বিয়া পাতিছিলে, সেইটো ল'ৰাৰ মানে খুৰকালি কিবা কাজিয়া হৈছে, কাজিয়া হোৱাৰ পিছত মানে কেছ কৰিছে। এম্বুলেন্সত লৈ গৈছে বুলি নহয় নহয়, কিবা সৰু প্ৰাইভেট গাড়ীতে লৈ গৈছে, তাক আকৌ পিছত এম্বুলেন্স বুজাই দিয়া হৈছে এনেকুৱা বুলি দিছে। খুজেৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ জোকাৰি গ'ল তেজপুৰ। পত্নীক ডিঙি ৰেপি হত্যা কৰি নাটক সৃষ্টি স্বামীৰ সহস্ৰাধিক লোকৰ মাজৰ পৰা অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। এটা চাঞ্চল্যকৰ হত্যাকাণ্ড জোকাৰি গ'ল তেজপুৰ। পত্নীক ডিঙি চেপি হত্যা কৰি নাটক সৃষ্টি স্বামীৰ। সহস্ৰাধিক লোকৰ মাজৰ পৰা অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। প্ৰথমে পত্নীক দুৰ্বৃত্তই হত্যা কৰা বুলি দাবী কৰি নিশাই আহত পত্নীক চিকিৎসালয়লৈ নিছিল স্বামী আব্দুল মজিদে। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু ঘটে মজিদৰ পত্নীৰ। নিহত মহিলাগৰাকী আছিল মজিদৰ প্ৰথমা পত্নী। বিবাহৰ দিন ধৰি স্বামী স্ত্ৰী দুয়োৰে মাজত নাছিল কোনো সংঘাত। যদিও শেহতীয়াকৈ আব্দুলে আন এগৰাকী যুৱতীক বিয়া কৰোৱাৰ পিছতে প্ৰথমা পত্নীয়ে সংঘাত সৃষ্টি হ'বলৈ আৰম্ভ কৰিছিল। এনে সংঘাতৰ পৰিণতিতে মজিদে প্ৰথমা পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মজিদে দুৰ্বৃত্তৰ আক্ৰমণ বুলি দাবী কৰিছিল যদিও প্ৰাথমিক তদন্তৰ পিছতে পত্নী আক্ৰমণৰ ঘটনা যে মজিদৰ পৰিকল্পিত নাটক সেয়া সকলোৱে বুজি উঠে। গড় এটা বেৰ ভাঙিছে, না এটা দৰ্জা ভাঙিছে, না কিবা ভাঙিছে। এজন হাজবেণ্ড আৰু ৱাইফৰ মাজত শুই থকাৰ পিছত তিনিজন বেলেগ মানুহ আহি পেলাই কাৰোবাক হত্যা কৰি থৈ যাব পাৰেনে? এইটো সম্ভৱ নে? তেখেতে যেতিয়া ছেকেণ্ড মেৰিজ কৰিছে, ছেকেণ্ড মেৰিজৰ ৱাইফ আৰু তেখেত মিলি পেলাই আমাৰ বাতিজা ছোৱালীজনীক মাৰ্ডাৰ কৰিছে। এইটো মই স্পষ্ট হিচাপে কৈছোঁ। হত্যা হৈছে মানে আক্ৰমণ কৰি হত্যা কৰিছে। এইটো বেলেগ কোনোবা আহি তিনিটা মানুহ আহি ঘৰত সোমাই এনেকুৱা কৰি গৈছে। হয়তো নিজৰ স্বামীৰ ওচৰত শুই আছে, স্বামীয়ে বেলেগ মানুহ আহিলে স্বামীয়ে গম পালে হয় বা ওচৰ চুবুৰীয়া মানুহেও গম পালে হয়। ইফালে তছলিমা মৃতদেহ TMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি অনাৰ সময়তে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰে। কেইবাখন লোকে বিধি বাদ নোপোৱা অৱস্থাৰ সৃষ্টি কৰে। ইয়াৰ মাজতে স্থানীয় মহাভৈৰৱ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী আব্দুলক গ্ৰেপ্তাৰ কৰে। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।